পূৰ্ণিমাৰ লগত তাৰ প্ৰথম দেখা দেখি হৈছিল পূৰ্ণিমাহঁতৰ ঘৰৰ আগফালৰ বাৰান্দাত। এইখন চহৰলৈ অহাৰ পাছৰে পৰা সুকুমাৰে তাৰ ককায়েকৰ পৰা 3খন চিঠিত হুকুম পাইছিল মানৱেন্দ্ৰ খুৰাৰ লগত দেখা কৰিব লাগে। সম্পৰ্কত একো নলগা মানুহজনক সুকুমাৰৰ ককায়েকে খুৰাদেউ বুলি মাতে, কিন্তু মানুহজনে তেওঁক নিজৰ ল'ৰা বুলি ভাবে। 4 বছৰ সুকুমাৰৰ ককায়েকে মানৱেন্দ্ৰ চৌধুৰীৰ তলত চাকৰি কৰিছিল আৰু প্ৰথম 2 মাহৰ ভিতৰতে তেখেতসকলৰ মাজত অফিচৰ বৰমৰীয়া তলতীয়া ভাৱ নাইকিয়া হৈ গৈছিল। পাছৰ 4 বছৰত মানৱেন্দ্ৰ চৌধুৰীয়ে সুকুমাৰৰ ককায়েকক যি মৰম কৰিলে তাৰ তুলনা নাই। বদলি হৈ নিজৰ চহৰলৈ গুচি অহাৰ পাছতো চৌধুৰীয়ে বহুত লিখা-লিখি কৰি সুকুমাৰৰ ককায়েকৰ প্ৰমোচনটোৰ ব্যৱস্থা কৰিলে। সেইজন মানুহৰে একেখন চহৰত এতিয়া সুকুমাৰ আছে, সেইজন মানুহজনৰ লগত ভাল সম্পৰ্কটো ৰাখে। মানুহজনক যেন সি নিজৰ দেউতাকৰ নিচিনাকৈ শ্ৰদ্ধা কৰে। নতুন চাকৰিটোৰ আৰম্ভণিৰ জঞ্জালবোৰৰ কাৰণে আৰু মন যোৱা নাছিল কাৰণে সুকুমাৰে ভালেমান দিনলৈ ককায়েকৰ চিঠি 3খনৰ কথা ৰাখিব পৰা নাছিল। পাছত এদিন মানুহ ঘৰলৈ গৈ দেখিলে ককায়েকৰ কথাবোৰ আখৰে আখৰে সঁচা। ককায়েকৰ কথা আৰু আগতে নৰখাৰ কাৰণে তাৰ বেয়া লাগিল। সি ভাবিলে গধূলি অফিচৰ পৰা উভতি গৈ কোম্পানীয়ে কিছুদিনৰ কাৰণে থাকিবলৈ দিয়া ঘৰটোত সোমাই কি কৰোঁ কি নকৰোঁ, কেনিবা ওলাই যাওঁ নেকি, ভাগৰো লাগিছে ইত্যাদি কৰি থকাটো তাৰ ভুল হৈছিল। প্ৰথম দিনা চিনাকি দিয়াৰ লগে লগে মানৱেন্দ্ৰ চৌধুৰীয়ে তাক কেৱল লাজতহে সাবত মাৰি নধৰিলে, বাকী সকলো কৰিলে। চৌধুৰীৰ পত্নী মনোৰমাই প্ৰথমতে বিস্ময় প্ৰকাশ কৰিলে, ইয়াত থকা তোমাৰ 2 মাহ হ'ল। তাৰ পাছত তেখেতে ক'লে, ইমান সোনকালে কেলে আহিলা? 2 মাহ নহাকৈ থাকিব পাৰিলা যেতিয়া আৰু কেইমাহমানৰ পাছত অহা হ'লেও হ'লহেঁতেন। আচল কথাটো হ'ল চৌধুৰী পৰিয়ালে 3 মাহমানৰ আগতে সুকুমাৰ ইয়ালৈ অহাৰ খবৰটো চিঠি এখনত ককায়েকৰ পৰা পাইছিল আৰু তেতিয়াৰ পৰাই তেখেতসকলে সুকুমাৰক আশা কৰি আছিল, কিন্তু নহা দেখি ধৰি লৈছিল সি বোধ হয় ইয়ালৈ অহাটো কিবা কাৰণত নহ'ল। সুকুমাৰে জীৱনত বহুত মানুহৰ বহুত ধৰণৰ অতিথি পৰায়ণতা দেখিছে। এনেকুৱা ঘৰতো সি ভাত খাইছে য'ত নকৰিলে মৰমটো ফুটি নোলায় কাৰণে গৃহিণীয়ে কিবা এটা বস্তুৰ আৰু অকণমান খাবলৈ তাক জোৰ কৰে, কিন্তু নাখালে বেয়া নাপায় কাৰণ ইতিমধ্যে মৰম দেখুওৱা হৈ গৈছে। এনেকুৱা ঘৰলৈও তাৰ যাবলগীয়া হৈছে জোৰ পৰা ওলাই আহিবৰ সময়ত পিছে পিছে বাৰান্দালৈ আহি কোনোবা এগৰাকীয়ে কোৱা, সময় পালে আহিবাচোন, নাহাই দেখোন বোলা কথাষাৰ পিছলৈ তাৰ সময় পালেও নাহিবাচোন, আহিয়ে থাকা দেখোন, তেনেকুৱা লাগে। চৌধুৰী পৰিয়ালক চিনি পাওঁতে কিন্তু সুকুমাৰৰ বেছি দিন নালাগিল। খোৱাৰ পাতত চৌধুৰীয়ে যদি তুমি ৰলাই দেখোন বুলি দুষাৰমান কিবা কয়, মনোৰমাই মুখ পাতি লয়, নাখাওঁ বুলিছে যেতিয়া নালাগে, আপুনিনো কিয় জোৰ কৰি আছে? বুজিছা সুকুমাৰ, মই নিজৰ গাতে পাইছোঁ নহয়, কেতিয়াবা যদি জোৰকৈ কিবা এটা বেছিকৈ খাওঁ পাছত গোটেই দিনটো অশান্তি লাগি থাকে। মনোৰমাই সুকুমাৰক বুজাই দিলে কাম বন নথকা সময়ত সি তাৰ অকলশৰীয়া ঘৰটোত সোমাই থকাটো ভাল কথা নহয়। গা মন দুয়োটাৰে কাৰণে এইটো এটা বেয়া কথা। তেখেতৰ ডাঙৰ ল'ৰা অৰূপে এবাৰ চিমলাৰ পৰা লিখিছিল, অকলে অকলে কেতিয়াবা বৰ আমনি লাগে বুলি। তালৈকো মনোৰমাই লিখিছিল, ভিতৰতে সোমাই নাথাকিবি, ইমান দিনে যি পঢ়িলি, এতিয়াও ভিতৰতে সোমাই কিতাপ সোপা খামচ মাৰি ধৰি নাথাকিবি, সময় পালে ফুৰা চকা কৰিবি, ভাল মানুহ 2-এজন আপোন কৰি ল'বি। সুকুমাৰো যেন সময় পালে ইয়ালৈ গুচি আহে, তেখেতসকলৰো কথা বতৰা পাতি ফূৰ্তি কৰি থাকিবলৈ লগ এটা হয়। সুকুমাৰে কথাবোৰ বুজিছিল, কিন্তু এদিন মানুহ ঘৰলৈ নোযোৱাকৈ থাকিলেই যে তাৰ বহুত দিন নোযোৱা যেন লাগিব। আগতে খবৰ নিদিয়াকৈ কিবা লেঠাত পৰি হঠাৎ এদিন যাব নোৱাৰিলে যে পাছদিনা ঠিক 10:30 বজাত মনোৰমাই নিজে অফিচলৈ টেলিফোন কৰি তাৰ কি হৈছিল খবৰ ল'ব, ইমানবোৰ কথা সি অনুমান কৰিব পৰা নাছিল। সুকুমাৰৰ ধাৰণা হ'ল চৌধুৰী পৰিয়ালে তাক আদৰি লৈ তেখেতসকলৰ দূৰত থকা ল'ৰা দুটাৰ অভাৱ পূৰ কৰিছে। তেখেতসকলৰ 2টা ল'ৰাই স্কুলীয়া বয়সতে ঘৰ এৰিলে। বহুত দূৰৈত সিহঁত 2টা ডাঙৰ হোৱা কথাটোৱে মাক দেউতাক হালৰ মনটো পূৰ কৰি ৰাখে, কিন্তু সন্মুখৰ এই ঘৰখন কোন কাহানিয়ে যে খালী হ'ল, খালী হৈয়ে থাকিল। তাৰ পাছত বহুত দিনৰ মূৰত ঘৰখনলৈ আহিল ঠিক অৰূপৰ নিচিনাই ল'ৰা সুকুমাৰ।